নমস্কাৰ মৰমৰ শিক্ষাৰ্থীসকল মই প্ৰণৱ ইউটিউব চেনেল ই ফৰ এডুকেশ্যনৰ অন্য এটা ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মৰমৰ শিক্ষাৰ্থীসকল আজি মই লৈ আহিছোঁ তোমালোকৰ মাজলৈ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ ইউনিট নাম্বাৰ 2 অগতানুগতিক শিক্ষা বা নন ফৰ্মেল এডুকেশ্যন। এই ইউনিটটোৰ পৰা কেইটামান বছা 2 নম্বৰৰ প্ৰশ্নৰ উত্তৰ যিকেইটা তোমালোকৰ ফাইনেলত অহাৰ সম্ভাৱনীয়তা আছে। তেতিয়াহ'লে আহচোন পলম নকৰি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকৰ এটা অনুৰোধ, মোৰ চেনেলটো যদিহে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ বা বিভিন্ন ধৰণৰ প্ৰশ্নৰ উত্তৰসমূহ নিয়মিতভাৱে পাই থাকিবলৈ। কুৱেশ্যন নম্বৰ 1, অগতানুগতিক শিক্ষা বুলিলে কি বুজা? উত্তৰটো হ'ব, বৰ্তমান পৰিস্থিতিত সামাজিক উন্নয়নৰ বাবে আনুষ্ঠানিক শিক্ষাই যথেষ্ট নহয়। গতিকে আনুষ্ঠানিক শিক্ষাৰ কঠোৰ নীতি নিয়মসমূহ কিছু শিথিল কৰি অগতানুগতিক শিক্ষাৰ ব্যৱস্থা কৰা হৈছে। অগতানুগতিক শিক্ষা সুসংগঠিত আৰু সুপৰিকল্পিত। অগতানুগতিক শিক্ষা আধুনিক গণতান্ত্ৰিক নীতিৰ ওপৰত প্ৰতিষ্ঠিত। এই শিক্ষাই সকলোকে সমানে শিক্ষা গ্ৰহণৰ সুবিধা প্ৰদান কৰে। এই শিক্ষা মূলতঃ চাহিদা ভিত্তিক। কুৱেশ্যন নম্বৰ 2, দূৰ শিক্ষাৰ সংজ্ঞা দিয়া। উত্তৰটো হ'ব, অগতানুগতিক শিক্ষাৰ অন্যতম দিশ হ'ল দূৰ শিক্ষা। দূৰ শিক্ষা ব্যৱস্থা হ'ল এনে এক শিক্ষা ব্যৱস্থা য'ত শিক্ষাৰ্থীয়ে নিজৰ সুবিধা অসুবিধা অনুসৰি কোনো পাঠ্যক্ৰম আৰম্ভ আৰু শেষ কৰিব পাৰে। কিগানৰ মতে দূৰ শিক্ষাই দূৰ শিক্ষণ আৰু দূৰ শিকন এই দুয়োটাকে প্ৰতিনিধিত্ব কৰে। কুৱেশ্যন নম্বৰ 3, দূৰ শিক্ষাত শিক্ষকৰ ভূমিকা উল্লেখ কৰা। উত্তৰটো হ'ব, দূৰ শিক্ষাত শিক্ষকৰ ভূমিকা অতি সীমিত। এই শিক্ষা ব্যৱস্থাত শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত প্ৰত্যক্ষ সম্পৰ্ক নাথাকে। ইয়াত শিকাৰুসকল সমগ্ৰ শিক্ষণ প্ৰক্ৰিয়াৰ সময়ছোৱাত শিক্ষকৰ পৰা দেখাত স্থায়ীভাৱে পৃথক হৈ থাকে। প্ৰয়োজন সাপেক্ষে শিক্ষাৰ্থীয়ে শিক্ষকক বা শিক্ষকৰ লগত যোগাযোগ স্থাপন কৰি পঠনৰ বিষয় আলোচনা কৰিব পৰা সুবিধা পায়। তেওঁলোকৰ যোগাযোগ সম্ভৱ হয় বিভিন্ন প্ৰযুক্তিৰ মাধ্যমেৰে। কুৱেশ্যন নম্বৰ 4, মুক্ত শিক্ষাত মুক্ত শব্দৰ অৰ্থই কি বুজায়? উত্তৰটো হ'ব, মুক্ত শিক্ষাত মুক্ত শব্দটোৱে নামভৰ্তিকৰণ প্ৰক্ৰিয়াৰ মুক্ততাৰ কথাকে বুজায়। মুক্ত শিক্ষাৰ মাধ্যমেৰে দেশখনৰ সকলো পৰ্যায়ৰ নাগৰিকে সমান পৰিমাণে শিক্ষা গ্ৰহণৰ সুবিধা পায়। তাৰোপৰি অৰ্ধশিক্ষিত অৱস্থাতে কৰ্মত নিয়োজিত হোৱা ব্যক্তিসকলৰ আধৰুৱা শিক্ষাখিনি সম্পূৰ্ণ কৰাৰ সুযোগ প্ৰদান কৰে। কুৱেশ্যন নম্বৰ 5, দূৰ শিক্ষা কি? উত্তৰটো হ'ব, অগতানুগতিক শিক্ষাৰ অন্যতম দিশ হ'ল দূৰ শিক্ষা। দূৰ শিক্ষা ব্যৱস্থা হ'ল এনে এক শিক্ষা ব্যৱস্থা য'ত শিক্ষাৰ্থীয়ে নিজৰ সুবিধা অসুবিধা অনুসৰি কোনো পাঠ্যক্ৰম আৰম্ভ আৰু শেষ কৰিব পাৰে। দূৰ শিক্ষা কাৰ্যকৰী কৰিবলৈ হ'লে আত্ম অধ্যয়নৰ ওপৰত গুৰুত্ব দিব লাগিব। ইয়াত শিকাৰুসকল সমগ্ৰ শিক্ষণ প্ৰক্ৰিয়াৰ সময়ছোৱাত শিক্ষকৰ পৰা দেখাত স্থায়ীভাৱে পৃথক হৈ থাকে। প্ৰযুক্তিৰ মাধ্যমেৰে তেওঁলোকৰ যোগাযোগ সম্ভৱ হয়। কুৱেশ্যন নম্বৰ 6, মুক্ত শিক্ষাৰ দুটা দুৰ্বলতা উল্লেখ কৰা। মুক্ত শিক্ষাৰ দুটা দুৰ্বলতা হ'ল, পইণ্ট নম্বৰ 1, মুক্ত শিক্ষা সম্প্ৰসাৰণ কৰা কেন্দ্ৰবোৰৰ সংখ্যা এতিয়াও সীমাবদ্ধ হৈ আছে। পইণ্ট নম্বৰ 2, মুক্ত শিক্ষাৰ পৰা একমাত্ৰ মধ্যবিত্ত শ্ৰেণীটোহে লাভান্বিত হোৱা দেখা যায়। কুৱেশ্যন নম্বৰ 7, ডাকযোগে শিক্ষাৰ উৎপত্তি সম্পৰ্কে লিখা। ঊনবিংশ শতাব্দীৰ শেষ ভাগ আৰু বিংশ শতাব্দীৰ প্ৰথম দশকৰ পৰা অগতানুগতিক শিক্ষাৰ কৌশল হিচাপে পত্ৰ বা ডাকযোগে শিক্ষাৰ প্ৰৱৰ্তন কৰা হয়। পত্ৰযোগে শিক্ষাৰ ধাৰণাটো প্ৰথম আইজাক পিটমেনে 1940 চনত ছৰ্টজেন কোৰ্ছৰ শিক্ষাৰ ক্ষেত্ৰত প্ৰয়োগ কৰিছিল। এই ধাৰণাটো প্ৰথম 1856 চনত জাৰ্মানীত আৰম্ভ হয়। ডাকযোগে ভাষা শিক্ষাৰ বাবে চাৰ্লেছ টুচিয়েণ্ট নামৰ ফৰাচী লোকে
জাৰ্মানীত 1856 চনত প্ৰথম স্কুলখন স্থাপন কৰিছিল। ভাৰতবৰ্ষত ডাকযোগে শিক্ষাৰ ব্যৱস্থা আৰম্ভ হয় 1962 চনত। প্ৰথম দিল্লী বিশ্ববিদ্যালয়ে ডাকযোগে শিক্ষা আৰু অবিৰত শিক্ষাৰ বাবে সঞ্চালকালয় খুলি এনে পাঠ্যক্ৰম আৰম্ভ কৰে। কুৱেশ্যন নম্বৰ 8, অগতানুগতিক শিক্ষাৰ সংজ্ঞা দিয়া। উত্তৰটো হ'ব বিশিষ্ট শিক্ষাবিদ JP নায়কে অগতানুগতিক শিক্ষাৰ সংজ্ঞা দাঙি ধৰি কৈছে যে আনুষ্ঠানিক শিক্ষাৰ বাহিৰত সুপৰিকল্পিতভাৱে যি শিক্ষা ব্যৱস্থাৰ প্ৰচলন কৰা হয় তাকে অগতানুগতিক শিক্ষা বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 9, দূৰ শিক্ষা এক নমনীয় শিক্ষা পদ্ধতি। ব্যাখ্যা কৰা। উত্তৰটো হ'ব অগতানুগতিক শিক্ষাৰ অন্যতম দিশ বা কৌশল হ'ল দূৰ শিক্ষা। দূৰ শিক্ষা ব্যৱস্থা হ'ল এনে এক শিক্ষা ব্যৱস্থা য'ত শিক্ষাৰ্থীয়ে নিজৰ সুবিধা অসুবিধা অনুসৰি কোনো পাঠ্যক্ৰম আৰম্ভ আৰু শেষ কৰিব পাৰে। দূৰত্ব শিক্ষা কাৰ্যকৰী কৰিবলৈ হ'লে আত্ম অধ্যয়নৰ ওপৰত গুৰুত্ব দিব লাগিব। বৰ্তমান সময়ত শিক্ষাৰ বাবে বাঢ়ি অহা জনসাধাৰণৰ আগ্ৰহ আৰু প্ৰয়োজনীয়তাৰ ভিত্তিত দূৰৱৰ্তী শিক্ষাৰ ধাৰণাৰ আৱিৰ্ভাৱ হৈছে। দূৰৱৰ্তী শিক্ষা বা দূৰ শিক্ষা পদ্ধতি প্ৰচলিত আনুষ্ঠানিক শিক্ষা পদ্ধতিৰ দৰে কঠোৰ নহয়, ই নমনীয়। ব্যক্তি এজনৰ অধ্যয়নৰ সুবিধা আৰু তেওঁৰ যোগ্যতা অনুসাৰে শিক্ষা ব্যৱস্থা কৰা হয়। এনে শিক্ষা পদ্ধতি আনুষ্ঠানিক শিক্ষা পদ্ধতিতকৈ অতি কম খৰচী। শিক্ষাৰ্থীৰ নিজা সুবিধা আৰু প্ৰয়োজনীয়তা অনুসাৰে অধ্যয়ন কৰাৰ সুবিধা পায়। সেয়েহে ইয়াক এক নমনীয় শিক্ষা পদ্ধতি বুলি কোৱা হয়। কুৱেশ্যন নম্বৰ 10, দ্বৈত পক্ষৰ যোগাযোগ দূৰ শিক্ষাৰ এটা প্ৰয়োজনীয় আহিলা। ইয়াত উল্লেখ কৰা পক্ষ দুটা কি কি? উত্তৰটো হ'ব ইয়াত উল্লেখ কৰা পক্ষ দুটা হ'ল শিক্ষক আৰু শিক্ষাৰ্থী। মৰমৰ শিক্ষাৰ্থীসকল, আশা কৰোঁ এই ভিডিঅ'টোৱে তোমালোকক অকণমান হ'লেও উপকৃত কৰিব পাৰিছে। যদিহে উপকৃত কৰিব পাৰিছে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিবা, বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবা। কি বিষয়ৰ ওপৰত ভিডিঅ' প্ৰস্তুত কৰাটো বিচাৰা সেই বিষয়ে কমেণ্ট কৰি জনাবলৈ নাপাহৰিবা। মোৰ ভিডিঅ'সমূহে যদি তোমালোকক অকণমান হ'লেও মূল্য দিব পাৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিবা। পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে এৰিছোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।